ক্ৰমান্বয়ে যেতিয়া শীতকাল শেষ হ'বলৈ আৰম্ভ কৰে, তেতিয়া মানুহে গৰম কাপোৰ পিন্ধা বন্ধ কৰি অসাৱধান হ'বলৈ আৰম্ভ কৰে। কিন্তু এই ভুলৰ ফলত স্বাস্থ্যৰ ওপৰত যথেষ্ট ক্ষতি হ'ব পাৰে। পৰিৱৰ্তিত ঋতুত ঠাণ্ডা আৰু গৰমৰ মাজত উঠা-নমা হ'লে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে, যাৰ ফলত ঠাণ্ডা, জ্বৰ আৰু অন্যান্য ঋতুভিত্তিক ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। শীতকাল সম্পূৰ্ণৰূপে শেষ হোৱাৰ আগতে কিছু গুৰুত্বপূৰ্ণ সাৱধানতা অৱলম্বন কৰাটো অতি প্ৰয়োজনীয়। হঠাৎ গৰম কাপোৰ খুলিব নালাগে। ফেব্ৰুৱাৰী-মাৰ্চ আহি পোৱাৰ লগে লগে বহুতে ছুৱেটাৰ, জেকেট আৰু মাফলাৰ পিন্ধা বন্ধ কৰে। কিন্তু এতিয়াও পুৱা আৰু ৰাতি ঠাণ্ডা হৈ থকাৰ বাবে চৰ্দি আৰু কাহৰ সম্ভাৱনা বৃদ্ধি পায়। গতিকে বতৰ সম্পূৰ্ণ গৰম নোহোৱালৈকে লঘু গৰম কাপোৰ পৰিধান কৰক। খাদ্যাভ্যাসত গুৰু। শীতকালত মানুহে স্বাস্থ্যকৰ খাদ্য খায়, কিন্তু বতৰ সলনি হোৱাৰ লগে লগে তেওঁলোকে সেৱন বন্ধ কৰি দিয়ে। পৰিৱৰ্তিত ঋতুত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰখাটো গুৰুত্বপূৰ্ণ। গতিকে সুষম আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ কৰি থাকিব। সেউজীয়া শাক-পাচলি, ফল-মূল আৰু গৰম খাদ্য সামগ্ৰী খাই থাকক। ঠাণ্ডা পানী আৰু ঠাণ্ডা বস্তু পৰিহাৰ কৰিব লাগে। বতৰ অলপ উষ্ণ হোৱাৰ লগে লগে মানুহে ঠাণ্ডা পানী খাবলৈ আৰম্ভ কৰে আৰু আইচক্ৰীম খাবলৈ আৰম্ভ কৰে, যাৰ ফলত ডিঙিৰ সমস্যা আৰু ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাব পাৰে। কুহুমীয়া পানী খাবলৈ চেষ্টা কৰক আৰু অতি ঠাণ্ডা বস্তু পৰিহাৰ কৰক। পৰ্যাপ্ত পৰিমাণৰ সূৰ্যৰ পোহৰ লওক। শীতকালত মানুহে ৰ'দত বহি ভাল পায়, যাৰ বাবে ভিটামিন ডিৰ মাত্ৰা বজাই থাকে। কিন্তু বতৰ সলনি হোৱাৰ লগে লগে মানুহৰ ৰ'দত বহি থকাটো কমি যায়। এই অভ্যাসে হাড় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰি তুলিব পাৰে। সেয়েহে প্ৰতিদিনে কিছু সময় ৰ'দত কটাব লাগে। ব্যায়াম এৰি নিদিব। শীতকালত মানুহে যোগাসন, পুৱা খোজ কঢ়া আৰু ব্যায়ামৰ প্ৰতি মনোযোগ দিয়ে যদিও গৰম বাঢ়ি অহাৰ লগে লগে অসাৱধান হৈ পৰে। শৰীৰটো সুস্থ আৰু সক্ৰিয় কৰি ৰাখিবলৈ নিয়মিতভাৱে ব্যায়াম কৰাটো অতি প্ৰয়োজনীয়, যাতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ থাকে। এনেকুৱা ধৰণৰ আৰু ভিডিঅ' আমি আপোনালোকৰ ওচৰলৈ আনি থাকিম। আমাৰ লগত জড়িত হৈ থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক।